গুড মৰ্ণিং সকলোকে। আজি আকৌ পথাৰৰ পৰা ভিডিঅ'টো আৰম্ভ কৰি দিছোঁ। মানে কালি যিহেতু আমাৰ ৰোৱাখিনি থাকি গ'ল, আজি সেইকাৰণে যেনে তেনে কালি কঠীয়াও আমাৰ যিহেতু নাই হৈছিলে, বিচাৰি বিচাৰি এক ভাৰমান পালোঁ আৰু এই বস্তাটোতে ভৰাই পিনি আজি লৈ আহিছোঁ। এতিয়া ৰাতিপুৱা যিমানখিনি পাৰোঁ অকণমান লগাই পিনি আকৌ মাহঁতৰ আজি ৰুব লাগে, মাহঁতৰ ৰুম। হেল্ল' বঞ্জিতা, পূৰা ভাৰ ভাতিয়ে কি লৈ আনিছে পিছফালে পানী। মানে কালি পানী বহুত দিগদাৰ হৈ গৈছিলে ইয়াত পানী। এতিয়া আমি যিমানখিনি খোজকাঢ়ি আহিছোঁ সিমানডোখৰলৈ আকৌ যাব লাগিব নহ'লে পানী আনিবলৈ, সেইকাৰণে পানী আজি অকণমান বেছিকৈ লৈ আহিছোঁ। সেয়াই আৰু পথাৰ দিন, ৰাস্তা কিমান বেয়া চাওক এয়া, নহ'লে বাইকখন ইয়ালৈকে লৈ আহিব পাৰি কিন্তু নাহে, উপায় নাই। ৰাস্তাটো চাওকচোন কিমান যে বেয়া। কঠীয়া আনিব নোৱাৰে, কঠীয়াখিনি মই ট্ৰেক্টৰত আনিলোঁ সেইকাৰণে। মানে সাতটা ৰাস্তা ভৰি দিবলৈ আছে নাই, কোন দিগি যাওঁ কোন দিগি নাযাওঁ হৈ গৈছে। পাৰিছ এয়াই আৰু আমাৰ জীৱন, আমাৰে বুলি অকল